এতিয়া আছিল 1942 চন। সমগ্ৰ ভাৰতবৰ্ষতে তেতিয়া মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনে গ্ৰাস কৰি উঠিছিল। অসমৰ চুকে কোণে দেখা গাভৰুৱে ব্ৰিটিছক ভাৰতৰ পৰা খেদিবলৈ এই স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। বন্দে মাতৰম ধ্বনি দি শোভাযাত্ৰা কৰি দলটো গহপুৰ থানা অভিমুখে আগবাঢ়ি সন্মুখত এজনী কোমল বয়সীয়া ছোৱালীজনীৰ হাতত পতাকা উত্তপ্ত কণ্ঠৰে গাই স্বদেশ প্ৰেমৰ গীত গহপুৰ থানাৰ সন্মুখ পালে। লগে লগে পুলিচে বাধাবাজি ধৰি হুংকাৰ দিলে। লুইতৰ পাৰৰে তুমি দেখা নোলা, তুমি এটো বুকু পাতি দিলা। ভাৰতীৰ নুমলি গীত বাচাবলে তুমি এটো মৃত্যু কৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। নিখুঁত বাদনী দিয়া এই দুগৰাকী শহীদৰ নাম হ'ল কনকলতা বৰুৱা আৰু
লোকধিকার স্তম্ভ কর নতুন পুরুষ অপনয়ন জাতির স্বকীয়তা রাখি বলে অহিংসারে পরায়ণ তুমি এত দানবীয় ভক্তি কিছু যুক্তির মর্ম ঠিকানা ভারতীর নুমলি গীত কথা বলে তুমি এত মৃত্যু করিলা শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার কনকলতা বৰুৱা আৰু মুকুন্দতা কবিৰ দৰে বহু শ্বহীদৰ দেহ আৰু ত্যাগৰ ফলত আমাৰ দেশে 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰে। আৰু তেতিয়াৰ পৰা আমি আমাৰ স্বাভিমান আমাৰ গৌৰৱ জাতীয় পতাকাৰ তলত লৈ গাব পৰা হ'লো। पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे দেশখনক বিদেশীৰ হাতৰ পৰা ৰক্ষা কৰাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ শ্বহীদ প্ৰণাম। ধন্যবাদ।